ৰিপাব্লিক এনিৰ দৰ্শকলৈ লৈ আহিছোঁ ইলেকশ্যন ব্ৰেকিং। যিহেতু আজি পুৱাৰে পৰা অসমৰ 5 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ আছে। ঠিক সমান্তৰালকৈ মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৱায়নাডতো পুৱা 8 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এবাৰ আমি জ্যেষ্ঠ সাংবাদিক গৌতম কুমাৰ কাকতিৰ পৰা জানিবলৈ চেষ্টা কৰিম মহাৰাষ্ট্ৰৰ আপডেট কি, মহাৰাষ্ট্ৰ তথা ঝাৰখণ্ড আৰু ৱায়নাডৰ আপডেট কি। হয় দেহা এইখিনি সময় ক'ব লাগিব ঝাৰখণ্ডৰ যি নিৰ্বাচন চলি আছে, ঝাৰখণ্ডত প্ৰায় 81খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু তাত কংগ্ৰেছৰ ফলাফল এই মুহূৰ্তত কংগ্ৰেছে সন্তোষজনক বুলি ক'ব লাগিব কিন্তু কংগ্ৰেছে প্ৰায় 40খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে। ঠিক তেনেদৰে বিজেপিৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰায় 38খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্যসকলে প্ৰায় 3খন আসনত অগ্ৰগতি লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি 288খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈ আছে। মহাৰাষ্ট্ৰতে বিজেপিৰ ফলাফল ইতিমধ্যে বিজেপি অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে প্ৰায় 197খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে 74খন আসনত, আনহাতে অন্যান্য দলসমূহে 11খন আসনত লাভ কৰিছে, অগ্ৰগতি লাভ কৰি আছে। ঠিক তেনেদৰে আমি যদি কেৰেলাৰ ৱায়নাড সমষ্টি যিহেতু ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছিলে, ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছতে প্ৰিয়ংকা গান্ধীয়ে তাত আচলতে প্ৰাৰ্থিত্ব দিয়া আছিল কংগ্ৰেছৰ পৰা। প্ৰিয়ংকা গান্ধীয়ে প্ৰায় ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী যি নব্য হৰিদাস তেওঁতকৈ প্ৰায় 197টা ভোটত ব্যৱধানত ইতিমধ্যে আগবাঢ়ি আছে। এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ আহিছে ঝাৰখণ্ডৰ পৰা কংগ্ৰেছৰ ক্ষেত্ৰত, কিন্তু মহাৰাষ্ট্ৰতে বিজেপিৰ যি অগ্ৰগতি, বিজেপিৰ অগ্ৰগতি বুলি ক'ব লাগিব। আৰু আনহাতে যি কেৰেলাৰ ৱায়নাড সমষ্টি লোকসভা সমষ্টি, তাত ৰাহুল গান্ধী পদত্যাগৰ পাছতেই প্ৰিয়ংকা গান্ধীয়ে তাৰ পৰা এইবাৰ নিৰ্বাচন খেলিছে আৰু আজি নিৰ্বাচনৰ ফলাফল দিয়া হ'ব। তাত প্ৰিয়ংকা গান্ধীয়ে প্ৰায় 2 লাখৰ ওচৰ ভোটত ব্যৱধানত আগবাঢ়ি আছে। ঠিক তেনেদৰে যদি আমি অসমৰ ক্ষেত্ৰত চাব যাওঁ, অসমত 5 সমষ্টি যি আছে, সেই 5 সমষ্টি চামগুৰি, বিহালী, চিডনী, বঙাইগাঁও আৰু ধলাই সমষ্টি, এই ধলাই সমষ্টিতে 4টা সমষ্টিতেই বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। আন এটা সমষ্টিত UPPL অগ্ৰগতি লাভ কৰিছে। কিন্তু এইখনে বঙাইগাঁও সমষ্টিৰ যি AGP প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। ধলাই সমষ্টিত 4ৰ্থ ৰাউণ্ড ইতিমধ্যে শেষ হৈছে। 4ৰ্থ ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে প্ৰায় 8,433টা ভোটত আগবাঢ়ি আছে। চামগুৰি সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি ক'ব পাৰি। কোনোবা সমষ্টিত যদি চামগুৰিত দীপুৰঞ্জন শৰ্মা আগবাঢ়ি আছে, কিন্তু কোনোবাটো সময়ত আকৌ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি গৈছে। কিন্তু এই সময়ত ক'ব লাগিব কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। প্ৰায় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 674টা ভোটত আগবাঢ়ি আছে চামগুৰি সমষ্টিত। ঠিক তেনেদৰে আপোনাৰ 5ম ৰাউণ্ডত চিডনী সমষ্টিত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে 9,255টা ভোটত আগবাঢ়ি আছে। বঙাইগাঁৱত 9ম ৰাউণ্ডৰ অন্ত পৰিছে ইতিমধ্যে আৰু বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী প্ৰায় 14,210টা ভোটত ব্যৱধানত আগবাঢ়ি আছে। বিহালী সমষ্টিত 7ম ৰাউণ্ড সমাপ্ত হৈছে। 7ম ৰাউণ্ডৰ অন্তত বিহালী সমষ্টিতে দিগন্ত ঘাটোৱাৰ বিজেপি প্ৰাৰ্থী 5,390টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। দেহা ধন্যবাদ গৌতম। এয়া আপোনালোকে শুনিলে অসমৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ লগতে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কেৰালাৰ ৱায়নাডৰ সমষ্টিৰ যি নিৰ্বাচনৰ ফলাফল। আৰু পৰৱৰ্তী সময়ত চাই থাকিব ইলেকশ্যনৰ আপডেটৰ বাবে ৰিপাব্লিক এনি।